Hi everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও লৈ আহিছো। দুদিনমান আগতে মেইনছৰ বাবে কেনেকৈ পঢ়িব লাগে ধুনীয়াকৈ এটা ভিডিও দিছিলো। তাত মই কৈছিলো এটা শেডিউল লৈ আহিম যে আগন্তুক দিনত যেহেতু IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মেইনছ আহি আছে। SBI ক্লাৰ্ক মেইনছৰ বাবে প্ৰায় 30 দিন সময় আছে আমাৰ হাতত, এক মাহ মানে, আৰু IBPS ক্লাৰ্ক মেইনছৰ বাবে প্ৰায় 45 দিন সময় আছে, মানে অলমোষ্ট 1.5 মাহ। এই 30-45 দিন যদি আমি ভালদৰে পঢ়ো, কোনোবাই 50 বা কোনোবাই যদি SBI ক্লাৰ্ক প্ৰিলিমছত 50 এটেম্প কৰি আহিছা আৰু IBPS ক্লাৰ্ক প্ৰিলিমছত যদি 65 to 70 এটেম্প কৰি আহিছা বা তাতকৈ বেছি, তেনেহ'লে ইউ শুড প্ৰিপেয়াৰ ফৰ মেইনছ। ঠিক আছে, মেইনছৰ কাৰণে পঢ়িলে এনেই নাযায় কেতিয়াও। মেইনছ পাছ কৰিবই লাগিব, তেতিয়াহে বেংকত জব পাবা। কোনোবাই ভাবিছে যদি এইবিলাক কথা কিয় কৈ আছে, মই নিজেও বেংকত 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ উইদিন 6 মান্থ, আৰু তাৰ ভিতৰত এটা আছিলে IBPS ক্লাৰ্ক। ঠিক আছে, তো সেইটো কাৰণে সেই সেম এক্সামটো মই 3 বছৰ আগতে ক্ৰেক কৰি আহিছিলোঁ। ইয়াৰ উপৰি মই IBPS IT অফিচাৰ ক্ৰেক কৰিছিলোঁ, আৰু বৰ্তমান য'ত কৰি আছোঁ দ্য বাপ অফ অল দ্য বেংকছ, তাতে 3টা এক্সাম ক্ৰেক কৰিছিলোঁ। আৰু এইবিলাক বাদ দিয়া, মই ধুনীয়াকৈ লিখি লৈছিলোঁ মানে। ঠিক আছে, মই অলপ আগত শেডিউলটো বনাই আছিলোঁ, মানে অফিচৰ পৰা আহি লৰি ভিডিঅ' বনাই আছোঁ মানে তোমালোকক দিবৰ বাবে। চ' আহাচোন আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে কেনেকৈ আমি 30 দিন, প্ৰথম চোৱা এনেকুৱা আগন্তুক 45 দিন তোমালোকে সেম শেডিউল ফ'ল' কৰিবা। ঠিক আছে, প্ৰথম 30 দিনৰ কাৰণে, পিছৰ 15 দিনৰ কাৰণে, কাৰণ 30 দিনত SBI মেইনছ হ'ব, তাৰপিছত IBPS। এই 45 দিন কমপ্লিটলি মেইনছত ফ'কাছ কৰা যদি ভালকৈ এটেম্প কৰি আহিছা। ঠিক আছে, প্ৰিলিমছ, কাৰণ এইটো চান্স হাতৰ পৰা যাব নিদিবা। এটা জব তোমাৰ ওচৰত থাকিব। ঠিক আছে, মই যেনেকৈ কৈছোঁ তেনেকৈ পঢ়ি যোৱা, 100% ছাকচেছ চিয়'ৰ পাবা, কাৰণ মই তেনেকৈ পাই থৈছোঁ। ঠিক আছে, প্ৰথম ডেইলি 2 ঘণ্টা আমি ডেইলি বস্তুখিনি ভাগ কৰি ল'ম। ঠিক আছে, কোনোবাই ক'ব ডেইলি কিমান ঘণ্টা পঢ়িব লাগিব এতিয়া মেইনছৰ বাবে। মই যোনটো শেডিউল বনাইছোঁ তাত ডেইলি মিনিমাম 9 ঘণ্টা দিবই লাগিব। গতিকে 9 ঘণ্টা তোমালোকে দিব লাগিব ভালদৰে পঢ়িবৰ বাবে। 9 ঘণ্টা বহুত ডাঙৰ সময় বুলি ভাবিব পাৰে, কিন্তু নহয় আচলতে। চোৱা, অলপমান মেইনছ দিব ওলাইছে, গতিকে অলপমান বস্তুটো বাদ দিবই লাগিব। যেনেকৈ ৰাতিপুৱা ধৰা, মই ধুনীয়াকৈ বুজাই দিছোঁ এক্সাম্পল দি। ৰাতিপুৱা 7টাৰ পৰাও যদি পঢ়ে 9টালৈকে 2 ঘণ্টা এটা ছেশ্যন গ'ল। 10টাৰ পৰা 12টালৈকে 2 ঘণ্টা এটা ছেশ্যন গ'ল ধুনীয়াকৈ। দুপৰীয়া হ'ল, দুপৰীয়া পঢ়িব মন নাযায়, ভাত চাত খাই শুই গ'ল ধৰা। ঠিক আছে, তাৰপিছত 4টাৰ পৰা 6টালৈকে আৰু এটা, 7টাৰ পৰা 9টালৈকে আৰু এটা, 9টাৰ পৰা 10টালৈকে আৰু এটা, 9 ঘণ্টা হৈ গ'ল ধুনীয়াকৈ। তো 9 ঘণ্টা এনেকৈ পঢ়িবা। টাইমটো তোমাৰ নিজৰ মতে বেলেগো হ'ব পাৰে, খালি আমি ডিউৰেশ্যনবিলাক এতিয়া ডিছকাছ কৰিম। প্ৰথম কথা, ডেইলি 2 ঘণ্টা আমি কাৰেণ্ট এফেয়াৰ্ছত দিব লাগিব। চ' মেইনছত কাৰেণ্ট এফেয়াৰ্ছ আহে, SBIটো আহে, IBPSতো আহে। এক্সাম পেটাৰ্ণ মই অলৰেডি ডিছকাছ কৰা হৈছে। কাৰেণ্ট এফেয়াৰ্ছৰ ভালেখিনি প্ৰশ্ন আহে, তো কাৰেণ্ট এফেয়াৰ্ছে আমাক বচাব পাৰে এক্সামত। আৰু লাষ্ট ভিডিঅ'ত আমি কোনটো ছাবজেক্টত কিমান টাৰ্গেট কৰা উচিত গোটেইখিনি মই লাষ্ট ভিডিঅ'ত কোৱা আছে। ঠিক আছে, লাষ্ট ভিডিঅ'টো চাই লোৱা, এই চেনেলত আপলোড কৰা আছে। তো আমি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি 2 ঘণ্টা দিম। কোনখিনি পঢ়িব লাগে চোৱা, SBI ক্লাৰ্ক মেইনছ হ'ব নৱেম্বৰৰ মাজত, তাৰমানে নৱেম্বৰখিনি নপঢ়িলেও হ'ল। অক্টোবৰ, ছেপ্টেম্বৰ, আগষ্ট, জুলাই, 4 মাহ। IBPS কিন্তু মেইনছ হ'বগৈ IBPSৰ নৱেম্বৰ লাষ্টত, মানে নৱেম্বৰখিনিও পঢ়িব লাগিব। কিন্তু প্ৰথম আমি 30 দিন SBI মেইনছৰ কাৰণে যদি টাৰ্গেট কৰোঁ, কি আছে আমাৰ অক্টোবৰ, ছেপ্টেম্বৰ, আগষ্ট, জুলাই। তো আমি সেনেকৈ পঢ়ি যাম এতিয়াৰ পৰা সেনেকৈ কেনেকৈ পঢ়িম? অক্টোবৰ মাহ শেষ হোৱাই নাই, হয়নে নহয়? অক্টোবৰ মাহ শেষ হ'লেহে আমি অক্টোবৰখিনি পঢ়িব পাৰিম। চ' আমি এতিয়া কি কৰিম? আমি এতিয়া যোৱা মাহৰটোৰ পৰা আৰম্ভ কৰিম। চ' মই ধুনীয়াকৈ শেডিউল বনাই দিছোঁ, মই ধুনীয়াকৈ টাৰ্গেট বনাই দিছোঁ। যেতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰিপেৰেশ্যন, প্ৰথম 6 দিন আমি ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ খতম কৰিম। PDF পূৰা PDF পঢ়া, ভিডিঅ' চাই থাকিব সময় নাই, ভিডিঅ'ত ইমান শেষ এনেও নহয়। PDF ধুনীয়াকৈ লৈ লোৱা। এফেয়াৰ্ছ ক্লাউডৰ PDF পাবা, মই প্ৰমোশ্যন কৰা নাই হা। এফেয়াৰ্ছ ক্লাউডৰ পায় বা অলিভ বৰ্ডৰ পায় মান্থলি PDF, মান্থলি মেগাজিন টাইপ, বেংকিঙৰ কাৰণে। বেলেগ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি লাভ নাই কিন্তু বেংকিঙৰ কাৰণে হা। বেংকিঙত অকল বেংকিং নিউজ আহে, সেনেকুৱা আহে, গতিকে বেংকিং বস্তুবিলাকেই চাব লাগিব। তো তাৰ কাৰণে এনেকুৱা স্পেচিয়েল ৱেবছাইটবিলাকৰ পৰা ল'বা, অলিভ বৰ্ড, এফেয়াৰ্ছ ক্লাউড বা বেলেগ যদিও লোৱা, মান্থলি বেংকিঙৰ মেগাজিন। প্ৰথম ছেপ্টেম্বৰ মাহ খতম কৰিম 6 দিনত, তাৰ পিছৰ 6 দিনত আগষ্ট, তাৰ পিছৰ 6 দিনত জুলাই, 18 দিন হ'ল। তাৰ পিছৰ 6 দিনত অক্টোবৰ খতম কৰিম, কাৰণ নৱেম্বৰ মাহ এফালে আৰম্ভ হৈ যাব, তেতিয়া অক্টোবৰ মাহৰ মেগাজিনটো ওলাই যাব। তো আমি 24 দিনত 4 মাহ কাৰেণ্ট এফেয়াৰ্ছ খতম। 24 দিন হ'ল, 30 দিন হ'লে আৰু 6 দিন এতিয়াও থাকিল। তো নেক্সট 6 দিনত আমি কি কৰিম?
ৰিভিজন কৰিম যিমানখিনি পঢ়িলো আমি আকৌ এবাৰ ৰিভিজন কৰি যাম ডেইলি কি কৰিম আমি 2 ঘণ্টা কাৰেণ্ট এফেয়াৰ্স তেতিয়া ডেইলি তেতিয়াও পঢ়িব লাগিব তাৰে 1 ঘণ্টা আমি ৰিভিজন কৰিম এই 4 মাহৰখিনি 6 দিনত আৰু 1 ঘণ্টা আমি প্ৰেক্টিছ কৰিম প্ৰেক্টিছ কপা কৰিম মই তোমালোকক কিছুমান পিডিএফ প্ৰেক্টিছ মেটেৰিয়েল কিছুমান দিম তাৰ পৰাও কৰিব পাৰিবা তেতিয়া মই বনাই আছো তাৰ উপৰি তোমালোকে যিকোনো ইউটিউব চেনেল যেনেকৈ এফএএছ ক্লাউড অলিভ বোৰ্ড আড্ডা এইবিলাকত মানে এমসিকিউ প্ৰেক্টিছ কৰে সেইখিনি তুমি তেতিয়া প্ৰেক্টিছ কৰিব পাৰা ভিডিঅ' চাই পেলাই ঠিক আছে তো তেনেকৈ কাৰেণ্ট এফেয়াৰ্স আমি ডেইলি পঢ়িম নেক্সট 2 ঘণ্টা আমি কোৱান্টছত দিব লাগিব মেথছ মেইনছৰ মেথছটো অলপমান টাফ আহে ইমান ইজি নাহে ঠিক আছে গতিকে আমি কেনেকৈ পঢ়া উচিত প্ৰিলিমছ আৰু মেইনছৰ মাজত ডিফাৰেন্স আছে মেইনছত বেছিকৈ মেথছত ডিআই এণ্ড এৰিথমেটিক আহে মনত ৰাখিব তো আমি বেছিকৈ গুৰুত্ব ডিআই এণ্ড এৰিথমেটিকত দিব লাগিব তো 2 ঘণ্টা যে আমি ডেইলি মেইনছ পঢ়িম ঠিক আছে তো 2 ঘণ্টা আমি ডেইলি মেইনছ পঢ়িম তাৰে কি হ'ব জানে ডেইলি দুটাকে আমি ডিআই সলভ কৰিম টাৰ্গেট পুৰা মনত ৰাখিবা ডেইলি দুটা ডিআই ডেইলি 10টা আমি এৰিথমেটিক প্ৰবলেম সলভ কৰিম ডিআই এণ্ড এৰিথমেটিকৰ পৰা পলালে নহ'ব নহ'লে মেইনছ কেতিয়াও পাছ কৰিব নোৱাৰা ডেইলি 10টা এৰিথমেটিক আৰু ডেইলি 10টা 15টা যিমান পাৰো আমি স্পীড মেথছ প্ৰেক্টিছ কৰিম স্পীড মেথছ মানে ধৰা তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ পিছত সিলেবাসটো যদি নাজানা তেনেহলে তো প্ৰিলিমছ এনেও পাছ কৰিব নোৱাৰা বাৰু সেইটো বাদ দিয়া ঠিক আছে নেক্সট আমি ইংলিছ নেক্সট 2 ঘণ্টাৰ সেশনত আমাৰ ইংলিছ থাকিব এটা ইংলিছত সবতকৈ বেছি মেইনছত আহে ৰিডিং কম্প্ৰিহেনশন পেৰাজাম্বলছ সেন্টেন্স এৰেঞ্জমেন্ট ক্লোজ টেষ্ট এনেকুৱা টাইপৰ বস্তুবিলাক ৰিডিং কম্প্ৰিহেনশন বেছি আহে আৰু মেইনছৰ ইংলিছ এনেকুৱা এটা বস্তু হয় মই যেকেটা মেইনছ পাস কৰিছো মোক ইংলিছে বচাই দিছে কাৰণ মেথছটো অকমান টাফ আহে সময় গুছি যায় মা কৰি থাকোতে ৰিজনিংও অকমান টাফ আহে কিন্তু ইংলিছটো ভালকে কৰিলে ইংলিছত তোমাৰ মাৰ্কস আহি যাব আৰু ইংলিছৰ কাৰণে ইমান জ্ঞানী হ'ব দৰকাৰ নাই মই নিজে অসমীয়া মিডিয়ামৰ পঢ়া ঠিক আছে তো ৰিডিং কম্প্ৰিহেনশন আমি প্ৰেক্টিছ কৰিব লাগিব ডেইলি কি কৰিবা ডেইলি দুটাকে লিখি লোৱা কোনবাই যেনেকৈ মই টাৰ্গেট দিছো ডেইলি দুটাকে আৰসি ৰিডিং কম্প্ৰিহেনশন ডেইলি দুটাকে পেৰাজাম্বলছ এণ্ড ক্লোজ টেষ্ট হৈ গল ডেইলি 10টাকে মিসেলেনিয়াস কোৱেশ্চন যেনেকৈ গ্ৰামাৰ সেন্টেন্স এৰেঞ্জমেন্ট তোমাৰ কাৰেক্ট টেন্স হেবিলাক বস্তু মিসেলেনিয়াস যিখিনি 1 নম্বৰ সৰু বিলাক তেনেকুৱা ডেইলি 10টা এণ্ড ডেইলি 10টা ভোকেবুলাৰি কোৱেশ্চন ঠিক আছে তো তেনেকৈ আমি ডেইলি 2 ঘণ্টা ইংলিছ পঢ়িম লাষ্টত আহিল ৰিজনিং 2 ঘণ্টা আমি ৰিজনিং পঢ়িম ৰিজনিংত সবতকৈ বেছি পাজল আহে ঠিক আছে পাজলৰ পৰা ভয় খালে নহব ডেইলি আমি পাজল মেইনছ লেভেল আৰু মই এতিয়া যিমান বিলাক বস্তু কৈ আছো না সব মেইনছ লেভেল কিন্তু প্ৰিলিমছ লেভেল পঢ়ি লাভ নাই মেইনছ দিব গৈ আছে ঠিক আছে হেতু কমন সেন্সৰ কথা তো মেইনছ লেভেল পাজল সলভ কৰিম নেক্সট যিমান বিলাক ডিআই কলো এৰিথমেটিক এলা সব মেইনছ লেভেল কিন্তু তো মেইনছ লেভেল আমি পাজল সলভ কৰিম ডেইলি 3টাকে আৰু ডেইলি মিসেলেনিয়াস কোৱেশ্চন বিলাক আমি প্ৰেক্টিছ কৰিম যেনেকৈ মেচিন ইনপুট আউটপুট এটা কৰিলো কোডিং ডিকোডিং কৰিলো ৰিভাৰ্স সিলক কৰিলো এইখিনি বস্তু আমি ডেইলি ৰিজনিংৰ বাবে প্ৰেক্টিছ কৰি যাম 8 ঘণ্টা হল আৰু 1 ঘণ্টা গৈছিল হে 1 ঘণ্টা কি ডেইলি আমি 1 ঘণ্টা মক টেষ্ট দিম এটা কোনবাই ক'ব 1 ঘণ্টা মক টেষ্ট কেনেকৈ দিম মেইনছতো বেছি সময় হয় তুমি 2 ঘণ্টা 3 ঘণ্টা একেৰাহে বহি থাকিব কামুৰ খাবা এইটো কাৰণে সেকশনাল মক টেষ্ট দিবা ডেইলি ঠিক আছে তো সেকশনাল মক টেষ্ট তোমালোকে ধৰা কাৰেণ্ট এফেয়াৰ্সৰ দিয়া দৰকাৰ নাই ঠিক আছে দিব পাৰা কিন্তু হেতু এনি যাব হেতু এক্সট্ৰাকে পঢ়ি আছে এদিন ইংলিছৰ দিয়া আজি ইংলিছৰ ধৰা সেকশনাল মক দিলা মেইনছ লেভেলৰ ইংলিছ সেকশনটো অকল কাইলে ম্যাথ সেকশনটো দিলা পৰহি ৰিজনিং সেকশনটো দিলা 1 ঘণ্টা এনো না যায় সোনকালে শেষ হৈ যাব বাকিখিনি সময়ত যিখিনি প্ৰশ্ন থাকি গল সেইখিনি অলপমান কেনেকুৱা প্ৰশ্ন আহিছে সেইখিনি প্ৰেক্টিছ কৰিবা ঠিক আছে তো ডেইলি 9 পৰা 10 ঘণ্টা তোমাৰ যাব তো এনেকৈ তুমি প্ৰেক্টিছ কৰি গৈ থাকা বহুতে ক'ব সোৰ্স স্কোপ আপ কৰিম থুলমুলকে মই সোৰ্সখিনি কৈ দিলো কাৰেণ্ট এফেয়াৰ্স অলৰেডি ক'লো কোৱান্টছৰ যদি কওঁ ডিআই এৰিথমেটিক স্পীড মেথছ প্ৰেক্টিছ কৰিবৰ কাৰণে যদি তোমাক পিডিএফ বান্ডল লাগে তেনেহলে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো যোৱা তাতে বেংক মহাবান্ডলটো যদি বাই কৰি লোৱা জন্তু বেংকৰ বান্ডল পিডিএফ আছে তাতে এইবিলাক বস্তু তাতে পাই যাবা ঠিক আছে ডিআই এৰিথমেটিক এইবিলাক সব তাতে পাই যাবা তাৰ পৰা তুমি প্ৰেক্টিছ কৰি থাকিব পাৰিবা যিমান লাগে এগাল মান ডিআই আছে সব কোৱেশ্চন আছে তাতে ঠিক তেনেকৈ ইংলিছৰ তাতে 1000টা আৰসি আছে ৰিজনিংৰ কাৰণে 1000টা পাজল আছে ক্লোজ টেষ্ট এগাল মান আছে ভোকেবুলাৰ কোৱেশ্চন আছে ৰিজনিংৰ মিসেলেনিয়াস এগাল কোৱেশ্চন আছে ঠিক আছে তো প্ৰত্যেকটো বস্তু তাত তুমি তাৰ পৰা প্ৰেক্টিছ কৰিব পাৰা যদি পিডিএফৰ পৰা কৰিব বিচাৰা আৰু ভিডিঅ' চাই প্ৰেক্টিছ কৰিব নালাগে এতিয়া কাৰণ ইমান বেছি সময়ও নাই কিছুমান বস্তু বুজি নোপোৱা হয় ভিডিঅ' চাই হে ভিডিঅ' চাব লাগে তেতিয়া ঠিক আছে
তো ভিডিও চাই পেলাই প্ৰেক্টিছ কৰিব পাৰা মই কৈ দিছোঁ কোৱান্সৰ বাবে তুমি কনষ্টেণ্ট গাইড চেনেলটো ফ'ল' কৰিব পাৰা কনষ্টেণ্ট গাইডৰ মেইনছ লেভেলৰ এটা প্লেলিষ্ট আছে কনষ্টেণ্ট গাইড চেনেলটোত গৈ চাবা কেৰিয়াৰ ডিফাইনাৰ বুলি আৰু এটা চেনেল আছে তাতো তুমি মেইনছ লেভেলৰ কিছুমান প্লেলিষ্ট আছে সেইবিলাক চাব পাৰা ইংলিছৰ বাবে নিমিষা বানচাল মেমৰ প্লেলিষ্টবিলাক চাব পাৰা মেইনছ লেভেল বা বিশাল পৰিহাৰ ছাৰৰ মেইনছ লেভেল প্লেলিষ্ট চাব পাৰা ৰিজনিঙৰ বাবে মেইনছ লেভেল চাবলৈ ভিডিঅ' চাবলৈ তুমি পুনিত ছাৰ আছিলে কি মানে টাইটেলটো মই পাহৰিছোঁ পুনিত শৰ্মা আছিলে চাগে তেখেতৰ মেইনছ লেভেল বস্তুখিনি চাব পাৰা আৰু তেনেকৈ আৰু এজন আছিলে অংকুশ লাম্বা তেওঁৰ ভিডিঅ'বিলাকো চাব পাৰা ৰিজনিঙৰ বাবে তো এইখিনি আছিলে ভিডিঅ' কেনেকুৱা লাগিলে কমেণ্ট কৰিবা নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে বা এনে মেইনছ লেভেলৰ কি গাইডেন্স লাগে মোক কমেণ্ট কৰিবা মই তোমালোকক যিমান পাৰোঁ চেষ্টা কৰিম দিব